এটা দিনৰ পূৰ্বলৈকে হাঁহি আনন্দৰ মাজেৰে এই মজিয়াতে এই কাৰ্যালয়তে কৰ্ম সম্পাদন কৰিছিল সতীৰ্থ দীপু চৌধুৰী। কিন্তু হঠাৎ আহিল এজাক কাল ধুমুহা, সতীৰ্থ দীপু চিৰদিনৰ বাবে হৈ পৰিল। প্ৰকৃততে কি হৈছিল সতীৰ্থ দীপু চৌধুৰীৰ সৈতে? কাকো একো নোকোৱাকৈ নীৰৱে গুচি গ'ল দীপু চৌধুৰী। কি এনে ভয়ংকৰ সত্যৰ সৈতে অকলেই যুঁজিছিল? এটা ভয়ংকৰ সত্য বুকুতে বান্ধি অকলেই যুঁজি কৈছিল নেকি সতীৰ্থ দীপু চৌধুৰী? কাকো একো নোকোৱাকৈ নীৰৱে গুচি গ'ল সতীৰ্থ দীপু চৌধুৰী। কি এনে ভয়ংকৰ সত্যৰ সৈতে অকলেই যুঁজিছিল 25 বছৰীয়া যুৱকজনে? কাৰ মানসিক অত্যাচাৰৰ বলি হ'ল দীপু চৌধুৰী? প্ৰেম প্ৰতাৰণা নে অন্য কিবা? চৌধুৰী উপাধিৰ প্ৰেমিকাই দীপুক কৰিছিল নেকি মানসিক অত্যাচাৰ? হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হ'ল নেকি দীপু চৌধুৰীক? বজালিৰ পাটাচাৰকুছিৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহি আছাম টক্সত কৰ্মত নিয়োজিত হৈছিল দীপু। অতি দৰিদ্ৰ পৰিয়ালৰ দীপুৱে আৰ্থিক দুৰৱস্থাৰ বাবে বিচাৰি আহিছিল সংস্থাপনৰ বাট। অত্যন্ত অমায়িক হাঁহিমুখীয়া যুৱকজনে কিয় বাৰে বাৰে পৰিয়াল বন্ধুবৰ্গৰ আগত কৈছিল পৃথিৱীৰ মায়া এৰি গুচি যোৱাৰ কথা? ভিডিঅ' সাংবাদিক হিচাপে সংবাদ জগতত ভৰি দিয়া দীপুৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। মঙলবাৰে পুৱা হাতীগাঁৱৰ শেৱালি পথৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল দীপু চৌধুৰীৰ মৃতদেহ। মানসিক অত্যাচাৰৰ বলি হৈ সঁচাকৈ চৰম পন্থা বাছি ল'লে নেকি দীপুৱে? মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত দীপুৰ ভাড়া ৰুমৰ দৰ্জা আছিল খোলা। মৃতদেহ পৰি আছিল ৰুমৰ মজিয়াত। ৰুমত থকা দীপুৱে পৰিধান কৰি আছিল লং পেণ্ট আৰু এটা ৰঙা ৰঙৰ টি চাৰ্ট। জেপত আছিল দীপুৰ মোবাইল ফোন। এনে সুস্থ অৱস্থাত চৰম পন্থা ল'ব পাৰে জানো এজন যুৱকে? হাতীগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ আওতালৈ কেতিয়া আহিব দীপুৰ পূৰ্বৰ প্ৰেমিকা? এনেধৰণৰ কেতবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। সতীৰ্থৰ মৃত্যুৰ বাতৰিয়ে বাৰুকৈ মৰ্মাহত কৰিছে আছাম টক্সৰ প্ৰতিগৰাকী সতীৰ্থক। নীৰৱে গুচি গ'ল আমাৰ এই সতীৰ্থ দীপু চৌধুৰী। কাকো একো নোকোৱাকৈ বুকুত পুহি ৰাখিছিল এক ভয়ংকৰ সত্য। সেই ভয়ংকৰ সত্যৰ সৈতে অকলেই যুঁজি গ'ল দীপু চৌধুৰীয়ে। ঘনে ঘনে পৰিয়ালৰ লোক তথা সতীৰ্থৰ আগত কৈছিল যিকোনো মুহূৰ্তত পৃথিৱীৰ মায়া এৰি গুচি যোৱাৰ কথা। 25 বছৰীয়া দীপুৱে কি এনে সত্যৰ সৈতে যুঁজিছিল? কাৰ মানসিক অত্যাচাৰৰ বলি হৈছিল সতীৰ্থ দীপু চৌধুৰী? আমি বাওঁফালৰ উইণ্ডত এখন দৃশ্যপটত এখন স্থিৰচিত্ৰ দেখুৱাইছোঁ, এখন ফটোগ্ৰাফ। ভাল দিনত, সুখৰ দিনত প্ৰাক্তন প্ৰেমিকাৰ সৈতে তোলা এই ফটোগ্ৰাফ আছিল দীপু চৌধুৰীৰ। মাত্ৰ কিছুদিন পূৰ্বে সেই প্ৰেমিকাৰ সৈতে কিছু মতবিৰোধ হোৱাৰ কথা সতীৰ্থকো জনাইছিল, একাংশ লোকক জনাইছিল দীপু চৌধুৰীয়ে। হয়তো সেই প্ৰাক্তন প্ৰেমিকাৰে মানসিক আতিশায্যৰ বলি হৈ এনে চৰম পন্থা বাছি ল'লে নেকি সতীৰ্থ দীপু চৌধুৰীয়ে? বজালিৰ পাটাচাৰকুছিৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহি আছাম টক্সত কৰ্মত নিয়োজিত হৈ আছিল দীপু। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ দীপু চৌধুৰীয়ে ঘৰত এখুট এখুটকৈ সামগ্ৰী গোটাই সাজি দিছিল এখন পকী ঘৰ। আমি জনাইছোঁ যে চৰকাৰী ঘৰটোতেই আতুম টোকাৰিকৈ সাজিবলৈ লৈছিল এটা পকী ঘৰ। সমান্তৰালভাৱে দীপুৱে আছিল ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ বাট। সৰুৰে পৰা অতি কষ্টেৰে ঠেলা চলাই দীপুক ডাঙৰ দীঘল কৰিছিল দৰিদ্ৰ পিতৃয়ে। পৰৱৰ্তী সময়ছোৱাত ৰং মিস্ত্ৰী যোগালী হিচাপে কৰ্মৰত আছিল দীপুৰ পিতৃ। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সেই ঘৰখনৰ পৰা একমাত্ৰ উপাৰ্জনকাৰী হিচাপে মহানগৰী গুৱাহাটীত কৰ্ম সংস্থাপন বিচাৰি ওলাই আহিছিল সতীৰ্থ দীপু চৌধুৰী। মঙলবাৰে পুৱা হাতীগাঁৱৰ শেৱালি পথৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল দীপু চৌধুৰীৰ মৃতদেহ। মানসিক অত্যাচাৰৰ বলি হৈ চৰম পন্থা বাছি ল'লে নেকি দীপুৱে? কিদৰে আমি জনাইছোঁ যে প্ৰাক্তন প্ৰেমিকাৰ সৈতে বিচ্ছেদৰ পিছত অত্যন্ত ভাগি পৰিছিল বা মতবিৰোধৰ পিছত অত্যন্ত ভাগি পৰিছিল দীপু। সতীৰ্থ লগতে ঘৰৰ পৰিয়ালৰ মানুহকো বাৰে বাৰে কৈছিল দীপুৱে যিকোনো মুহূৰ্তত পৃথিৱী এৰি যোৱাৰ কথা। অত্যন্ত অমায়িক হাঁহিমুখীয়া যুৱকজনে কিয় বাৰে বাৰে পৰিয়াল বন্ধুবৰ্গৰ আগত কৈ আছিল পৃথিৱীৰ মায়া এৰি গুচি যোৱাৰ কথা? ভিডিঅ' সাংবাদিক হিচাপে সংবাদ জগতত ভৰি দিয়া দীপুৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। দীপুৰ পৰিয়ালৰ লোকে কিছু মন্তব্য কৰিছে। দীপুৰ মাতৃ, ভগ্নী, পিতৃৰ লগতে কেইবাগৰাকী আমি জনাইছোঁ পৰিয়াল আত্মীয় স্বজনে মন্তব্য কৰিছে। আমি একাধিক্ৰমে পৃথকে সেই মন্তব্যসমূহ প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ। মই জীয়াৰ বিষয়ে ক'ম। তাই আজি 15 দিনমান আগতে মোক ৰাতি ফোন কৰিছে। মোৰ অসুখ, মই পৰি আছোঁ জগত হৈ। তাই মোক কয় তোমাৰ দীপু মোক ইমান ডিষ্টাৰ্ব দি আছে, সি যদি মৰি যায় মোক কিন্তু একো কৰিব নোৱাৰা, আৰু মোক যদি কিবা তোৰ ঘৰখন বান্ধিম। তাই মোক ইমান টানকৈ কৈছে। তাই মাকে শিক্ষয়িত্ৰী কাম কৰে, বাপেকে পানীৰে কাম কৰে। মোক সেই ধমকি দিছে। তাই ৰাতি 12টামান বজাৰ ঘটনা। মোৰ বিৰাট অসুখ,
মই পৰি আছো তাৰে আগমুহূৰ্তত মই তাক কৈছো অ বাবা মোৰ দুখু অসুখে কৈছে অ মা ঔষধ কালি ভাল পাবি দে তই ধৈৰ্য ধৰচোন মই সি এনেকৈ কয় তাৰে পাছত মই এনেকৈ পৰি আছো মোৰ খুমটি অহা নাই বাপেকৰো খুমটি অহা নাই তাই বাৰে বাৰে কয় দীপুই মোৰ লগত কাজিয়া কৰি কয় দীপুই মোক ইমান ডিষ্টাৰ্ব দিছে মই সি যদি মৰি যায় মোক তো একো কৰিব নোৱাৰা আৰু মই যদি মৰি যাওঁ মই নোট লিখি এইটো এতিয়া হত্যাই নে আত্মহত্যা এটা আমি মানিয়ে ল'ব পৰা নাই একো বিশ্বাসে কৰিব পৰা নাই কাৰণ যিটো ল'ৰাই মোক কৈছিল যে ভাই মই তাৰ ছোৱালীৰ কাৰণে কোনোদিন মই এনে কাম নকৰোঁ দেই এনেকৈ কৈছিল সেইজনী তাই কেনেকৈ আত্মহত্যা কৰিব আৰু তাই আজি দেখোন কাজিয়া লাগি থাকবা 1 মাহ হ'ল মোক ফোন কৰে তাইয়ে ফোন কৰে কাজিয়া লাগিলে মই তাক তাকে বুজাওঁ বুজাইখিনি কওঁ মই এনে কাজিয়া নকৰবি দে ভালকৈ থাক তাই তাৰমানে গুৱাহাটীত যাবা বা তাইক একলাই ফুৰবা যাব দিব লাগে ভাইটি তাক তাই একলাই ফুৰবা যাব নেদাৰ কাৰণে তাই কয় মোক মই ইয়াৰ মতে যাব লাগে য'তে নহ'লেও মই ইয়াৰ লগত থাকবা নোৱাৰোঁ মই ইয়াক বাদ দিম মোক ইমান ডিষ্টাৰ্ব দি থাকে সম্পৰ্ক হৈছে আজি 6 বছৰ হ'ল আৰু আমাৰ ঘৰত অহা যোৱা আজি 4 বছৰ হ'ল ইয়াতে নাহে কিন্তু মোৰ ঘৰত যাই থাকি খাই ধুনীয়াকৈ গুচি যায় আমাৰ ঘৰত বহুবাৰ আহিছে সিয়ে লৈ আহে তাক সি ফুৰাবও লৈ যায় আমাৰ ঘৰত আহে কেতিয়াবা বাবু ফোন কৰিলেও তাই আমাৰ তাকে আহি কিনে থাকি কিনে গধূলি গুচি যায় তাৰপিছত তাই যোৱা 16 তাৰিখে মোক ফোন কৰিছে 16 তাৰিখে ফোন কৰি কিনে কৈছে যে ই কিন্তু মৰুকৈ থাকে মই কি কৰিম ই মৰিলে কিন্তু মোক নধৰবি ইনকে কৈছে মই কৈছোঁ এনে কথা নহয় নমৰে দেই তইও তাক এদিন এদিন তাই কয় কি মই নাটকো ইয়াৰ লগত ইনকে কয় মই নাটকো বুলি কওঁতে মই কৈছোঁ যে নাটকা নহয় যদি তুই তাক ভালে নাপাৱ তেতিয়াহ'লে তই লাহে লাহে তাক এৰা দি তই এনেকৈ একেদিনে ইয়াৰ পৰা দূৰত নাযাবি দে তাইক মুনু বুলি কৈছোঁ তই মুনু নাযাবি দে তাক একেদিনে এৰি নাযাবি সেনেকৈ কৈ বহুত বুজাইছোঁ কিবা লাগিলে আৰু ফোন কৰে মই আৰু বুজং থাক এই 24 তাৰিখে ফোন কৰি কিনে কৈছে কি ফোন কৰি ডাইৰেক্ট কৈছে যে বা সি মৰুকৈ থাকে মোক আজিৰ পৰা একো নকবি মই তাক ব্লক কৰি থৈছোঁ তাৰ লগত মই একো কথাই নাপাতোঁ আৰু যদি সি মৰেও মোক তুমি কিন্তু একো যাতে সি নকৰা মোক একো নকওঁ মোক নাফাচ যাতে মই কৈছোঁ কি নাফাচ কি কথা ক'ব বিচাৰোঁ মানে মই তাক ভাল নাপাওঁ আৰু সি অলপ দিন আগতে তাইৰ মোবাইলত মেছেজ পাইছে মানে কোনোবা এটা ল'ৰাৰ লগত তাইৰ সম্পৰ্ক আছে মেছেজ পাইছে মোক কৈছে ভাই যি মেছেজ আছে তাৰ মোবাইলত সেই মেছেজ মই দেখাবই নোৱাৰোঁ তোক সেনেকৈ কৈছে মই ক'বাই নোৱাৰোঁ এনেহেন মেছেজ আৰু সি পিছা কৰিছে তাইৰ পিছা কৰিছে কোনোবা এখন হোটেলৰ পৰা ওলাই অহা তাইক দেখা পাইছে দেখা পাই কিনে সি মানে নানানটা টেনশ্যন হৈছে সেইটো কথা সি মোক খুলি কোৱা নাছিল যোৱা 9 তাৰিখে ৰাতি মোক কিবা ক'বা কিজানি ফোন কৰিছিল মই ভালকৈ কথা পাতিবই নাপালোঁ তাৰ লগত তাই তাৰমানে গুৱাহাটীত যাই কিনে তাই বেলেগ চলি পাই কিনে ইয়াকে নেন কৰিছে এতিয়া আমাক উচিত ন্যায় লাগে এই হত্যা মই ধৰি মোৰ লগতো কথা পাতে এদিন মাকে ক'লা বোলে ধৰ আমিতো থাকবাৰে ঘৰ নাই দুইটা মানুহ তাৰ ডিপুটো ইনকাম নাই গতিকে ধৰিলেতো ভাতক আমাৰ ঘৰত বিয়া দিব না গতিকে মোৰে কথা মাৰ চাকৰি ভাতৰ চাকৰি থৈ দি গতিকে মোৰ নিজা কথা গতিকে মই কোন মাই নেদে কোন ভাতাই নেদে চাই ল'ম নহয় তাই এনেকৈ কয় ফোনত আমাক তাৰপিছত আগতে টকা পইচাগিলাখান তাই ধ্বংস কৰি দিছে আৰু ঘৰৰ পৰা মাকৰ তাৰ পইচা নেই মোৰ তাৰ পইচা নেই নি ইমান তাই তাক নি টকা পইচা ধ্বংস কৰি পেলাইছে মই কৰোঁ হাজিৰা কিন্তু হাজিৰা কৰিলেও মই তাক 2000 খুজে 2000 দিওঁ 3000 খুজে 3000 দিওঁ কিন্তু তাই যে ইমান ধ্বংস কৰি ইমান মোৰ চলিটো বিচাৰি লাগিব মই সপোনতো ভাবা নাছিলোঁ ক'ব লাগে ন্যায় মোক এতিয়া ন্যায় লাগে তাই যাতে শাস্তি পায় পৰিয়ালৰ মন্তব্য কাকো কোনেও বুজাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ আমি জনাইছোঁ ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ আহিলা আছিল এই দীপু নামৰ 25 বছৰীয়া যুৱকজন ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ জনাইছোঁ যে উপাৰ্জনকাৰী আছিল পুত্ৰ আৰু সমান্তৰালভাৱে একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া ভাগি পৰিছে পৰিয়ালৰ লোক কাৰো মুখলৈ কোনো চাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সকলোৱে একেমুখে কৈছে যে এগৰাকী যুৱতীৰ বাবে এনেধৰণৰ চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হ'ল সতীৰ্থ সাংবাদিক দীপু চৌধুৰীয়ে আমি জনাইছোঁ যে বিভিন্ন ধৰণৰ আপত্তিজনক মেছেজ
বা তেনেধৰণৰ কল ৰেকৰ্ডিংছ ইতিমধ্যে পৰিয়ালৰ লোকে লাভ কৰিছে আৰক্ষীক সেইসমূহ জমা দিছে আমি জনাইছোঁ যে বিভিন্ন ধৰণৰ আপত্তিজনক মেছেজ বা তেনেধৰণৰ ভাবুকি ভৰা বা মানসিক হাৰাশাস্তি কৰা মেছেজো ইতিমধ্যে লাভ কৰিছে গতিকে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ঘৰখনত গৈ উপস্থিত হৈছেগৈ বা সেই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সেই তদন্তৰ আওতালৈ কেতিয়া আহিব প্ৰাক্তন প্ৰেমিকা ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমি তিনিওৰে মন্তব্য শুনাইছোঁ সমান্তৰালভাৱে আমি জনাইছোঁ যে বিভিন্ন ধৰণৰ মেছেজ বা তেনেধৰণৰ আপত্তিজনক বাৰ্তা বা তেনেধৰণৰ আচলতে সমান্তৰালভাৱে ফোন কলৰ ৰেকৰ্ডিং ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীক সেইসমূহ জমা দিছে পৰিয়ালৰ লোকে পোনপটীয়াকৈ এগৰাকী যুৱতীৰ বাবে জীৱনৰ এনে চৰম সিদ্ধান্ত বা চূড়ান্ত সিদ্ধান্ত বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে